মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান গহপুৰত চেক বিতৰণ মুখ্যমন্ত্ৰী অসমৰ আত্মসহায়ক গোটৰ মহিলাসকলৰ মাজত চৰকাৰে বিতৰণ কৰিছে টকা অসম চৰকাৰৰ এখন অতি গুৰুত্বপূৰ্ণ মহিলা সবলীকৰণ আঁচনি হৈছে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান সমষ্টিয়ে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ উপস্থিতিত বিতৰণ কৰা হৈছে আঁচনিৰ ধনৰ চেক গহপুৰ বিধানসভা সমষ্টিৰ ৩৬,৮৫৭ গৰাকী মহিলাক প্ৰদান কৰে চেক গহপুৰৰ ভোলাগুৰিত অনুষ্ঠিত সভাত প্ৰদান কৰা হয় চেক সমষ্টিটোৰ মহিলা আত্মসহায়ক গোটৰ হিতাধিকাৰীসকল উপস্থিত থাকে এই সভাত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই এই আঁচনিৰ প্ৰথম কিস্তিৰ ১০,০০০ টকা কেনেকৈ কি কামত লগাব লাগিব তাকো বুজাই দিয়ে হিতাধিকাৰী মহিলাসকলক আত্মসহায়ক গোটৰ একাউণ্টত জমা কৰিব পাৰে ধন প্ৰথম আমি ১০,০০০ টকাটো পালো আমাৰ গ্ৰুপৰ একাউণ্টত দিলো ১০,০০০ ১,০০,০০০ টকা হল গ্ৰুপটো শক্তিশালী হল আমি গ্ৰুপত ব্যৱসায় কৰিব পাৰিম যদি কোনো মহিলাই আত্মসহায়ক গোটৰ জৰিয়তে টকাখিনি ব্যৱহাৰ কৰিব নিবিচাৰে তেনেহলে নিজাববীয়াকৈ সেই টকাৰে কিবা এটা কৰিব পাৰে বোলে নহয় মই গ্ৰুপত দিব খোজা নাই মই নিজে কিবা এটা কৰিব খুজিছো আপোনালোকে নিজে কিবা এটা কৰক ছাগলী গাই গৰু গাহৰি সৰু দোকান হস্ততাঁত শিল্প বা কৃষি কৰ্ম যি কৰিব খুজিছে আপোনালোকে তাক কৰক আমি ভাল পাম যদি এই দুইটা কামেই কৰিব নিবিচাৰে কোনো মহিলাই তেনেহলে তেওঁলোকে কি কৰিব লাগিব সেই কথাও ক'লে মুখ্যমন্ত্ৰীয়ে স্বামীৰ ব্যৱসায়ত ১০,০০০ টকা খটুৱাব পাৰিব হাজবেণ্ডৰ যদি স্বামীৰ যদি কিবা ব্যৱসায় আছে তাতো আপোনালোকে ১০,০০০ টকাটো দিয়ক আমাৰ কোনো আপত্তি নাই ৬ মাহ পিছত ৭ মাহ পিছত আমি আপোনালোকৰ ওচৰত আকৌ এবাৰ আহিম যদি এই ১০,০০০ টকাটো মই কোৱা ধৰণে আপোনালোকে খৰচ কৰে আপোনালোকক আমি আকৌ ২৫,০০০ টকা আপোনালোকক এনেকৈ মাতি আনি আমি দিম মুখ্যমন্ত্ৰীৰ উপস্থিতিক লৈ আত্মসহায়ক গোটৰ মহিলাসকলৰ মাজত যথেষ্ট উৎসাহ পৰিলক্ষিত হয় মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানে তেওঁলোকক উপকৃত কৰিব বুলি সম্পূৰ্ণ আত্মবিশ্বাসী গহপুৰৰ পৰা সমীৰণ বৰাৰ ৰিপৰ্ট অসম লাইভ 24